মই এখন পত্ৰ দিছোঁ সম্পাদকলৈ। তাত মই গোটেই কথাখিনি লিখি দিছোঁ আৰু মোটামুটি পত্ৰখন এতিয়া বোধহয় পাইছে সকলোৱে আৰু সেইখিনি প্ৰকাশ পাব। আৰু মূলতঃ দুটাই কথা, মই মোৰ নামটো মনোনীত কৰাৰ বাবে এইবাৰ যিহেতুকে প্ৰক্ৰিয়াটো বেলেগ ধৰণেই হৈছিলে আৰু সেইটো অভাৱনীয় আছিলে মোৰ কাৰণে, আৰু তাৰ কাৰণে মই সকলোকে ধন্যবাদ দিছোঁ যিহেতুকে মোৰ ওপৰত সেই আস্থা ৰাখি তেওঁলোকে সেই মানে মোৰ নামটো মনোনীত কৰিছে। তেতিয়াই মই কিন্তু কৈছিলোঁ যে মোৰ কেইটামান অসুবিধা আছে আৰু সেই অসুবিধাকেইটাৰ কথা ব্যক্ত কৰিছোঁ। আৰু সেই বিষয়ে মই পিছৰ পৰ্যায়ত এটা মোৰ অকণমান বেছি অসুবিধাৰ কথা হ'ল, যিহেতুকে মই নিৰ্বাচনী প্ৰক্ৰিয়াটো মই আগৰ পৰাই ভাল পোৱা নাছিলোঁ। যিহেতুকে মই ৰাজনীতিৰ সৈতে মই বেলেগ একো নেদেখোঁ আৰু সাহিত্য সভাৰ যিটো নিৰ্বাচনী প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো মই আচলতে যিহেতুকে মই আগৰ পৰাই পচন্দ কৰা নাই, এতিয়াও মই ভাবিলোঁ এই জটিল প্ৰক্ৰিয়াৰ মাজেৰে মই প্ৰতিদ্বন্দ্বিতা নকৰোঁ। মই কাকো সুযোগ যিকেইজন শ্ৰদ্ধেয় ব্যক্তি আছে, আজি যিকেইজন আহিছে তেওঁলোক প্ৰত্যেকেই উপযুক্ত, গতিকে তেওঁলোকক মই হৰুৱাবও নোখোজোঁ আৰু মই হাৰিলে বৰ বেয়া লাগিব মোৰ, কাৰণ মই হৰা-জিকা কৰিবলৈ বেয়া পাইছোঁ। গতিকে আৰু প্ৰথম কথা, মই ক'তো কেম্পেইন কৰিব নোৱাৰিম, মানে মই ঘৰতে বহি থাকিব লাগিব আৰু ঘৰত বহি থাকিলে মোক কোনে ভোট দিব। গতিকে সেই প্ৰক্ৰিয়াটোলৈ নগৈ মই শ্ৰদ্ধাৰে মোৰ নামটো অনাৰ কাৰণে মই ধন্যবাদ দিছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু পৰৱৰ্তী যিজন সভাপতি আহিব তেখেতলৈ মোৰ শুভেচ্ছা থাকিল। আৰু যিসমূহ বিতৰ্ক চলি আছে সাহিত্য সভাৰ ভিতৰত, মই ভাবোঁ সেই সভাপতিজনে ৰাইজৰ কথাবিলাক শুনক, ৰাইজৰ কথা শুনক আৰু শাখাসকলৰ মানুহেও যিসকল সদস্য আছে তেখেতসকলেও কিয়নো বিতৰ্কবোৰ হৈছে বা এই নিৰ্বাচনী প্ৰক্ৰিয়া থাকিব লাগে নে নাথাকিব লাগে বিচাৰ কৰক। মই ভাবোঁ কিছু সংশোধন হওক আৰু ইমান এটা বৃহৎ সংগঠন, জাতীয় সংগঠনৰতো কোনো গৰিমা আছে, গতিকে সকলো মানুহে যাতে মিলি সাহিত্য সভাৰ যি পূৰ্বৰ গৰিমা সেইখিনি ঘূৰাই আনক আৰু ভৱিষ্যতে মই সহায় সহযোগ কৰিম সাহিত্য সভাত ভাল ভাল কামত, যিবিলাক ভাল কাম হ'ব। মোৰ যদি বিচাৰে সহায় কৰাটো বিচাৰে, মই নিশ্চয় সাহিত্য সভাক সহায় কৰিম। কিন্তু মই এই প্ৰক্ৰিয়াটোত মই নিৰ্বাচনী প্ৰক্ৰিয়াটোত সোমাব খোজা নাই। আৰু যিহেতুকে তাৰ পাছতো দেখিছোঁ যে মোৰ কিছু কাম আধৰুৱা হৈ আছে, এই বছৰতে মই মানে শেষ কৰিব লাগে সেইখিনি, এই বছৰটোত বা 1.5 বছৰ 2 বছৰৰ ভিতৰত সেইখিনি কাম মই আধৰুৱা কৰিব খোজা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।